আজি মই বনাব লৈছোঁ পটল সৰিয়হ দি। এইখিনি হ'ল পটল গোটা গোটাকৈ অকণমান মাজত এনেকুৱা ৰিপি ল'লোঁ। তাৰ বাবে ল'লোঁ পিঁয়াজ, কেঁচা জলকীয়া আৰু এইখিনি ইয়াত সৰিয়হ আৰু পিঁয়াজ পেষ্ট কৰিম বাছ ইমানেই, আৰু হালধি আৰু নিমখ এইকেইটাতো লাগিবই বাছ। এতিয়া মই পটল ভাজিবলৈ ইয়াত তেল লৈছোঁ, তেল। এতিয়া মই এয়া পটলখিনি এয়া দি দিছিলোঁ গোটা গোটাকৈ ভাজি। এইখিনি গোটা গোটাকৈ পটল ফ্ৰাই এয়া হৈ গ'ল। এয়া এইখিনি এতিয়া পেষ্ট কৰা সৰিয়হ আৰু পিঁয়াজ দিলোঁ। এইখিনি হৈ আছে এয়া। এতিয়া মই এই পটলখিনি মছলাখিনি হৈ গৈছে এয়া। এইখিনি মছলা আৰু কি পিঁয়াজ আৰু সৰিয়হ এইখিনি দি দিছোঁ ইয়াত। অকণমান এইখিনি লৰচৰ কৰি দিছোঁ এয়া। এতিয়া অকণমান মই পানী দি দিম বাছ। এতিয়া উতলাম। এতিয়া মই ইয়াত ঢাকনখন দি দিম। মোৰ পটলখিনি হৈ গ'ল। এইখিনি পটল আজি দুপৰীয়াত লৈছে ভাত, সৰিয়হ আৰু পিঁয়াজ দি বনোৱা পটল ভাজি, পটল ফ্ৰাই, পদিনা চাটনি, পিঁয়াজ আৰু জলকীয়া বাছ। আজি দুপৰীয়া সাজ ইমানেই।